নমস্কাৰ। নৱবৰ্ষৰ প্ৰথমটো পুৱাৰ প্ৰাতঃক্ষণত সকলোলৈকে জনাইছোঁ আন্তৰিক শুভকামনা। আজি 1 জানুৱাৰী 2024 বৰ্ষ 12ৰ লেখেৰে সোমবাৰ আৰু অসমীয়া লেখেৰে পুহ মাহৰ 15 তাৰিখ 1945 হওক। 1 জানুৱাৰীৰ দিনটো ইংৰাজী বছৰৰ প্ৰথম দিন নৱবৰ্ষৰ দিন হিচাপে পালন কৰা হয় আৰু ইয়াক পালনৰ উদ্দেশ্যই হ'ল যে ভৱিষ্যতৰ উন্নতিৰ আশাৰে উদ্যমেৰে নিজ কৰ্মত অগ্ৰসৰ হোৱা। গতিকে সকলোকে নৱবৰ্ষৰ শুভকামনা জ্ঞাপন কৰি আৰম্ভ কৰিছোঁ আজিৰ দিনটোৰ তাৎপৰ্য। আজিৰ দিনটো সমগ্ৰ অসমত জনতাৰ দিন হিচাপে পালন কৰা হয়। অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ৰাজনীতিবিদ শৰৎচন্দ্ৰ সিংহৰ জন্ম হৈছিল 1914 চনৰ 1 জানুৱাৰী। তেখেতৰ প্ৰতি সন্মান জনাই তেখেতৰ জন্মদিনটো অসমত জনতাৰ দিন হিচাপে পালন কৰা হয়। আজিৰ দিনটোৰ আন এক বিশেষ তাৎপৰ্য হ'ল যে অসমৰ প্ৰথমখন সংবাদপত্ৰ অৰুণোদয় প্ৰকাশ হৈছিল 1846 চনৰ শিৱসাগৰৰ পৰা আজিৰ দিনটোতেই। কাকতখনৰ প্ৰথম সম্পাদক আছিল ডক্টৰ নাথান ব্ৰাউন। আজিৰ দিনটোৰ আন এটা গুৰুত্বপূৰ্ণ তাৎপৰ্য যে 1966 চনৰ আজিৰ দিনটোতেই অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো সাৰ কাৰখানা নামৰূপত স্থাপন হৈছিল। 1974 চনৰ আজিৰ দিনটোতেই কাজিৰঙাক ৰাষ্ট্ৰীয় উদ্যানৰূপে স্বীকৃতি দিয়া হৈছিল। আজিৰ দিনটোৰ আন এটা বিশেষ গুৰুত্বপূৰ্ণ তাৎপৰ্য 1995 চনৰ আজিৰ দিনটোতেই বিশ্ব বাণিজ্য সংস্থা প্ৰতিষ্ঠা হৈছিল।